Hello everyone, welcome to In Exam, a unit of Lucent IAS for various competitive exam. So, আমি last classত already discuss কৰিছিলো আহিবলগীয়া APSC Junior Administrative Assistant JA exam tour 2022 PYQ খিনিৰ first part to তাত আমি total 15টা question discuss কৰা হৈছিলে আজি বাকি থাকা আমি 15টা question ইয়াত discuss কৰিম ঠিক আছে সো দেৰি নকৰো আগবাহো questions কিটালে কাৰণ এই ভিডিওটো আমাৰ কমপ্লিট হোৱাৰ পিছত ইয়াৰ পিছত আমি এবাৰ কি questions আহিব পাৰে হেবিলাক probable topic আমিও next sessions বিলাকত discuss কৰি যাম ওকে সো আগবাহিছো first question to আজি আমাৰ আছে who was awarded the title of Kolaguru by whom was it awarded আৰু এই টাইটেলটো তেখেতক কোনে দিছিলে খুদিছে ঠিক আছে সিম্পল কোৱেশ্চন আমি সকলোৱে জানো ঠিক আছে কলাগুৰু বুলি কাক কোৱা হয় বিষ্ণুপ্ৰসাদ ৰাভাক কোৱা হয় আৰু এই টাইটেলটো তেখেতক কোনে দিছিলে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক এই টাইটেলটো দিয়া হৈছিলে সো ইয়াত মই কিছুমান ইনফৰমেশন দি দিছো ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ তেখেত কি আছিল দ্য সেকেন্ড প্ৰেসিডেন্ট অফ ইন্ডিয়া আছিল ঠিক আছে লগতে বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে কোৱেশ্চন আহিছিল যে বিষ্ণুপ্ৰসাদ ৰাভাক আমি কিহৰ কাৰণে জানা যাও ডাইৰেক্টৰ মিউজিক কম্পোজাৰ অফ দ্য ফিল্ম হোৱাট সিৰাজ আৰু এক্টৰ অফ দ্য সিনেমা হুইচ ওয়ান এৰা বাটৰ হুৰ ঠিক আছে আৰু তেখেতৰ কাৰণে কি হয় আমাৰ ৰাভা দিৱসও পাতা হয় তেখেতৰ ডেথ এনিভাৰ্সাৰীটো আমি কমেমোৰেট কৰিবলৈ ৰাভা দিৱস পাতো আৰু হেতু কিতিয়া পাতা হয় আমাৰ জুন 28ত পাতা হয় এইবিলাক ফেকচুৱেল ইনফৰমেশন কিছুমান মনত ৰাখিব লাগিব এটা বিষ্ণুপ্ৰসাদ ৰাভাই কি লিখিছিলে তেখেতৰ লিটাৰেৰী ৱৰ্ক কি আছিল হেবিলাকো আমি আহিবলগীয়া ক্লাसेছত চাম বিকজ আমি দেখি আছো কালচাৰৰ পৰা কোৱেশ্চন আমাৰ ইয়াত বহুত বেছি আহিছে ওকে Next question আমি আগ পাইছো what is the first Assamese newspaper when was it published first ঠিক আছে সো সকলোৱে জানো অসমীয়া ফাৰ্স্ট নিউজপেপাৰ কি আছিল আমাৰ অৰুণোদয় আৰু এটো পাবলিশ কিতিয়া কৰা হৈছিল 2nd জানুৱাৰী 1846 ঠিক আছে 2nd জানুৱাৰী 1846 ত কি হৈছিল আমাৰ জনখন ফাৰ্স্ট নিউজপেপাৰ আছিল অসমৰ হেখন কি হয় অৰুণোদয় হেখন পাবলিশ কৰা হৈছিল তেনেকে মই ইয়াত কিছুমান আৰু হেই আমাৰ ইন্ডিপেন্ডেন্সৰ আগৰ টাইমৰ কিছুমান ইম্পৰ্টেন্ট নিউজপেপাৰৰ নাম ইয়াত দি দিছো আৰু কোনটো ইয়াৰত পাবলিশ কৰা হৈছিল হেগিটা ইনফৰমেশনো দি দিছো যেনেকে অসম বিলাখিনি 1871 অসম মিহিৰ 1872 অসম দৰ্পণ 1874 আসাম নিউজ 1882 জোনাকি 1889 বিজুলি 1890 ঠিক আছে নিউজপেপাৰ নহয় অকল নিউজপেপাৰ নহয় নিউজপেপাৰ এণ্ড জাৰ্নেল যোনবিলাক ইম্পৰ্টেন্ট আছিল সেইখিনি মই ইয়াত আপোনালোকক দি দিছো ঠিক আছে জোনাকিৰ এটা কোন ফাৰ্স্ট এডিটৰ আছিল বিজুলিত ফাৰ্স্ট এডিটৰ কোন আছিল এইবিলাক বস্তু আমি লাহে লাহে চাম এই কোৱেশ্চনটোৰ লগত ডিল কৰিবলৈ জাস্ট মই এইখিনি ইনফৰমেশন ইয়াত দি দিছো আমাৰ নেক্সট কোৱেশ্চন হল when was the treaty of Yandabu signed and between whom ঠিক আছে সো অসম হিষ্ট্ৰি জুনে পঢ়িছা তোমালোকে গম পোৱা ট্ৰিটি অফ ইয়ান্দাবু ভেৰি ইম্পৰ্টেন্ট ট্ৰিটি হয় অসমৰ পাৰ্সপেক্টিভত বিকজ কি হৈছিল ট্ৰিটি অফ ইয়ান্দাবুতে কি হৈছিল আমাৰ আহোম ডাইনেষ্টি যোনখনে 600 ইয়াৰ্স ৰুল কৰিছিল হে আহোম ডাইনেষ্টিৰ ৰুলটো হেক হৈছিল আৰু হেক হৈ পেলাই অসমখন কোনে টেক ওভাৰ কৰিছিল ইষ্ট ইণ্ডিয়া কোম্পানী বা ব্ৰিটিছাৰ্স কিনে টেক ওভাৰ কৰিছিল সো ইয়াত আমাক খুদিছে কি when was the treaty of Yandabu signed সো কিতিয়া সাইন কৰা হৈছিল ডেট সো আমাক কি হৈছে স্কিমছ বিলাকো আমি লাষ্ট ভিডিওটো চাইছো স্কিমছ বিলাকত আমাক কি হৈছে ডেট বিলাক খুদিছে সো ডেট বিলাক মাইন্ড কৰিব আপোনালোকে নিজেও যেটা সেলফ স্টাডি কৰি থাকিব ডেট বিলাক কিন্তু ভালকে চাব কাৰণ ডেটৰ পৰা আমি কোৱেশ্চন এক্সপেক্ট কৰিব এবাৰো পাৰো ঠিক আছে সো ট্ৰিটি অফ ইয়ান্দাবু সাইন কিতিয়া কৰা হৈছিল ফেব্ৰুৱাৰী 24 1826 ত সাইন কৰা হৈছিল আৰু বিটুইন হোম বুলি হৈছে কাৰ মাজত হৈছে সো এখন কাৰ মাজত সাইন কৰা হৈছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী এণ্ড দ্য কিংডম অফ বাৰ্মা ঠিক আছে আমি জানো আহোম হিষ্ট্ৰি বা অসম হিষ্ট্ৰি যেটা আমি পঢ়ো ঠিক আছে আহোম ডাইনেষ্টি যেটা ডাউনফল হৈছিল তাৰ ওয়ান অফ দ্য মেইন ৰিজন কি আছিল যোনটো ইনভেজন কৰিছিল বাৰ্মিজ খিনিয়ে ঠিক আছে আৰু বাৰ্মিজ খিনিয়ে যেটা ইনভেজন কৰিছিল কি হৈছিল আমাক ব্ৰিটিছাৰ্স খিনিয়ে হেল্প কৰিছিল ইষ্ট ইণ্ডিয়া কোম্পানী আমাক হেল্প কৰিছিল বাট আফটাৰ দ্যাট কি কৰিলে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে গোটেই অসমৰ পাৰ্টখিনি নিজৰ আন্ডাৰত আনি ললে আৰু এখন কোনখন ট্ৰিটি আন্ডাৰত আনিছিলে দ্য ফেমাস ট্ৰিটি অফ ইয়ান্দাবু ঠিক আছে ইয়াতো মই কিছুমান টাৰ্মছ দিছো আপোনালোকক খুদি দিব পাৰে টাৰ্মছ অফ দ্য ট্ৰিটি কি আছিল ঠিক আছে টাৰ্মছ কি আছিল এ পাৰ্মানেন্ট ৰিলেশন অফ পিস এণ্ড ফ্ৰেণ্ডশিপ would be maintained between Burma and East India Company যে দুইটা টেৰিটৰীৰ মাজত কি হ'ব কোনো কনফ্লিক্ট নহব পিস মেইনটেইন কৰিব নেক্সট কি কৈছে অসম মণিপুৰ আৰাকান দিস এৰিয়াস went under the control of East India Company ঠিক আছে এই যোনকিটা ৰিজন আছিল অসম মণিপুৰ আৰাকান এইকিটা কাৰ কন্ট্ৰলত আহি গল বাৰ্মিজৰ পৰা আতৰি পেলে
কাৰ কন্ট্ৰলত আহি গৈছে এতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীৰ কন্ট্ৰলত আহি গৈছে এণ্ড কোম্পানী আস্ক অলসো দ্য কিং অফ আভা মানে বাৰ্মাৰ যোনজন কিং আছিলে টু ষ্টপ বিহেভিয়াৰ হি হেড shown টু দ্য কছাৰীজ এণ্ড জয়ন্তীয়া কিংডম আৰু কছাৰী আৰু জয়ন্তীয়া কিংডম খিনিকো ইণ্ডিপেণ্ডেণ্টলি এৰি দিবলৈ ক'লে ফাইনেলি আৰু এটা কণ্ডিশ্যন কি আছিলে দ্য বাৰ্মিজ ৰুলাৰ এগ্ৰিড টু পে 1 million pounds টু ইষ্ট ইণ্ডিয়া কোম্পানী এজ ৱাৰ ইণ্ডেমনিটি ঠিক আছে আমি জানো যেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানী বা বেলেগ ভেৰিয়াছ ট্ৰিটিজবিলাক পঢ়া যায় তাত কি হয় কিছুমান ৱাৰ ইণ্ডেমনিটি দিয়া হয় মানে ৱাৰখনৰ কাৰণে ফিজ দিয়া হয় যোনে জিকে তেখেতক দিব লাগে আৰু বাৰ্মাই সেইটো কাৰণে বাৰ্মা যিহেতু হাৰিছিলে ঠিক আছে কিমান দিবলগীয়া হৈছিলে 1 million pound দিবলগীয়া হৈছিলে আৰু ইয়াতে লাষ্ট পইণ্টটো কি ৰিপ্ৰেজেন্টেটিভছ অফ ইষ্ট ইণ্ডিয়া কোম্পানী ৱেৰ এলাউড টু ষ্টেচন এট দ্য বাৰ্মিজ কেপিটেল আভা ঠিক আছে ইষ্ট ইণ্ডিয়া কোম্পানীৰ কি হ'ব এজন মানুহক কি কৰা হ'ব ষ্টেচন কৰা হ'ব বাৰ্মিজ কেপিটেল আভাত ঠিক আছে যাতে বাৰ্মাই যদি আকৌ কিবা কনস্পিৰেসি হেচ কৰে সেইবিলাক বস্তু কি কৰে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে গম পাই থাকে ঠিক আছে সো এইকেইটা হৈ গ'ল আমাৰ ট্ৰিটি অফ ইয়াণ্ডাবুৰ ইম্পৰ্টেণ্ট পইণ্টছ ট্ৰিটি অফ ইয়াণ্ডাবুৰ আগৰ বস্তুখিনি কি আছিলে বাৰ্মিজ ইনভেজন কেতিয়া হৈছিলে বাৰ্মিজ ৱাৰ কি হৈছিলে ঠিক আছে যেনেকৈ বেটেল অফ ফুলপানী চিঙা এইবিলাক বস্তু আমি ফাৰ্ডাৰ ক্লাছেছত চাই যাম অ'কে নেক্সট কুৱেশ্যনলৈ আমি আহিছোঁ When was the Battle of Patharughat taken place and in which district? ঠিক আছে Battle of Patharughat বুলি ক'লে আপোনালোকে কনফিউজ নহব ইয়াত মানে সিম্পলি আমাক কি হৈছে পথৰুঘাটৰ ৰণ যোনটো ঠিক আছে এটা পেজেন্ট আপৰাইজিং আছিলে তাৰ বিষয়ে আমাক ইয়াত সুধা হৈছে সো ইয়াত সুধিছে যে বেটেল অফ পথৰুঘাট কেতিয়া হৈছিলে আৰু কোনখন ডিস্ট্ৰিক্টত হৈছিলে এগেইন কি সুধিছে আমাক ইয়াৰ বা ডেটটো সুধিছে ঠিক আছে when was the battle of Patharughat taken place সো আপোনালোকৰ ইয়াত যদি ডেটটো মনত নাথাকে ইয়াৰটো লিখি দিলেও হ'ব ডেটটো ইমান বেছি যদি কোনবা ডেট বুলি সুধে তেতিয়াহে ডেটটো লিখিব পাৰে যদি মনত আছে আপোনালোকে দি দিব পাৰে ঠিক আছে সো এগেইন দেখিছে ইয়াৰ্স বিলাক আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট সো ইয়াত মই এনসাৰটো দি দিছো দা বেটেল অফ পথৰুঘাট অৰ পথৰুঘাটৰ ৰণ অকাৰ্ড কেতিয়া হৈছিলে জানুৱাৰী 28 1894 ঠিক আছে কোনখন ডিস্ট্ৰিক্টত হৈছিলে দৰং ডিস্ট্ৰিক্টত হৈছিলে ঠিক আছে মনত ৰাখিব দৰং ডিস্ট্ৰিক্টত হৈছিলে কেতিয়া হৈছিলে জানুৱাৰী 28 1894 ঠিক আছে সো এতিয়া অকমান আমি চাইলো পথৰুঘাটৰ ৰণ বা পথৰুঘাটৰ বেটেল অফ পথৰুঘাট এটো হৈছিলে কিয় ৰিজন কি আছিল ইয়াৰ ভিতৰত ঠিক আছে আমাক সুধি দিব পাৰে যেহেতু ডেসক্ৰিপটিভ হয় ৰাইট দ্য ৰিজনস ফৰ বেটেল অফ পথৰুঘাট এবাৰ ঠিক আছে সো ইয়াত আমি ৰিজনস কিটা চাইলো সো আমি যেনেকৈ গম পাইছো এটো কি হয় এটা পেজেন্ট আপৰাইজিং হয় সো ইয়াত অবভিয়াসলি কিহৰ কাৰণে হ'ব কিছুমান ট্যাক্স ৰিলেটেড হ'ব কাৰণ ব্ৰিটিছ যোনবিলাক ৰেভিনিউ পলিসি বা ট্যাক্স পলিসিজ আছিলে সেইবিলাক বহুত বেছি আমাৰ পেজেন্টস বিলাকক হাৰ্ম কৰিছিলে সো হেতু কাৰণে হে ট্যাক্সৰ যোনটো হাই ট্যাক্সৰ আছিলে হেতুৰ এগেইনষ্টত প্ৰটেষ্ট কৰি পেলে আমাৰ এই পথৰুঘাটৰ ৰনটো হৈছিলে মই ইয়াত ৰিজনস খিনি দি দিছো ঠিক আছে 1893 কি হৈছিলে দ্য চিফ কমিশনাৰ অফ আসাম হেতু মই যোনজন আমাৰ চিফ কমিশনাৰ আছিলে নামটো কি আছিলে স্যাৰ উইলিয়াম ৱাৰ্ড এই নামবিলাক মনত ৰাখিব লাগিব ঠিক আছে তেখেতে কি কৰিছিলে ইনক্ৰিজ কৰি দিছিলে ট্যাক্স টু 70 to 80% ট্যাক্স আমাৰ ইনক্ৰিজ কৰি দিছিলে সেই কাৰণে পেজেন্টস বিলাক কি হৈছিলে পেজেন্টস বিলাক লগ হৈছিলে পথৰুঘাটত এটা ৰাইটস মেল অৰ্গানাইজ কৰিছিলে ঠিক আছে আৰু ইয়াতে কি হৈছিলে যেটা ৰাইটস মেল অৰ্গানাইজ কৰিছিলে ইয়াতে কি হল ইয়ালে কোন আহিলে হে দৰঙৰ ডেপুটি কমিশনাৰ জে.ডি. এণ্ডাৰছন নামটো মনত ৰাখিব কি হয় জে.ডি. এণ্ডাৰছন আৰু সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ মানে এছ.পি. বেৰিংটন ইয়ালে আহি পাইছিলে আৰু তেখেতসকল আহা বুলি যেতিয়া গম পালে মানুহবিলাক কি হৈছিল মানুহবিলাক আৰু বেছিকৈ আহিব ধৰিলে মানুহবিলাকে আৰু ৰাইটস মেলটোত পাৰ্টিচিপেট কৰিব আহিলে সবে ভাবিলে যে যেহেতু ডিসি আহিছে এছপি আহিছে সাকে এতিয়া কিছুমান কি ৰেহাই দিব বাট সিচুৱেশনটো কি হল আউট অফ কন্ট্ৰোল হৈ গল আৰু ইয়াতে কনফ্লিক্ট ষ্টাৰ্ট হৈ গল আমাৰ যোনটো ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ এডমিনিষ্ট্ৰেশ্যন আছিলে আৰু যোনখিনি পেজেন্টস প্ৰটেষ্ট কৰি আছিলে ঠিক আছে আৰু ইয়াতে এটা ইম্পৰ্টেন্ট ফেক্ট আপোনালোকে মনত ৰাখিব ঠিক আছে এই পথৰুঘাটৰ ৰন বা পেজেন্টস আপৰাইজিং যোনটো পথৰুঘাটৰ আছিলে ঠিক আছে তাৰ বিষয়ে আমি কোট মেনশন কৰা পাওঁ দলি পুৰাণত মেনশন কৰা পোৱা যায় ঠিক আছে সোর্স কি হয় আমাৰ দলি পুৰাণ ওকে মনত ৰাখিব ভেৰি ইম্পৰ্টেন্ট নেক্সট কুৱেশ্যন একদম সিম্পল কুৱেশ্যন সুধিছে আমাক ৰিয়েল নাম সুধিছে ৰাইট দ্য ৰিয়েল নেম অফ শিলাভদ্ৰা এণ্ড অসম কেশৰী ঠিক আছে সো সিম্পল কুৱেশ্যন হয় শিলাভদ্ৰা কোন আছিলে ৰেৱতী মোহন দত্ত চৌধুৰী আৰু অসম কেশৰী কোন আছিলে অম্বিকাগিৰি ৰে চৌধুৰী ঠিক আছে এগেইন ইম্পৰ্টেন্ট পাৰ্সনেলিটিজ হয় তেখেতসকলৰ বিষয়ে মই এক্সট্ৰা ইনফৰমেশ্যন ইয়াত দিয়া নাই বিকজ আমি তেখেতসকলৰ বিষয়ে ভালকে চাব লাগিব যেনেকৈ অম্বিকাগিৰি ৰে চৌধুৰী অসম কেশৰী কোৱা হয় জানা হয় তেখেতক আৰ্কিটেক্ট অফ মডাৰ্ণ আসাম বুলি কোৱা হয় তেনেকৈ সেৱা সংঘ ঠিক আছে যেতিয়া স্বদেশী মুভমেণ্ট হৈছিলে সেৱা সংঘ ৰিভলিউচনাৰী এক্টিভিটিজ তেখেত বহুতখিনি কন্ট্ৰিবিউশ্যন আছে ইন দ্য ফ্ৰীডম ষ্ট্ৰাগল অফ ইণ্ডিয়া ঠিক আছে সেইখিনি বস্তু আমি ডিটেইলছত চাম পাৰ্সনেলিটিজ কিছুমানৰ বিষয় তেখেতসকলৰ ইম্পৰ্টেন্ট লিটাৰেৰী ৱৰ্ক কি আছিলে কোনবিলাক অৰ্গেনাইজেশ্যন তেখেতলোকে পলিটিকেল অৰ্গেনাইজেশ্যন কিবা ডেভেলপ কৰিছিলে যদি সেইবিলাক বস্তু আমি ফাৰ্ডাৰ ক্লাছেছত চাই যাম ওকে
নেক্সট আহি গ'ল নেম এনি টু পিলাৰ্ছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ঠিক আছে আমি সকলোৱে জানো ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ কি বুলি কোৱা হয় চাৰিটা পিলাৰ আছে ঠিক আছে তাৰে আমাক কি হৈছে দুটা পিলাৰ আমাক ইয়াত মেনশ্যন কৰিব দিছে একদম চিম্পল কুৱেশ্যন আৰু এইটো কিহৰ কুৱেশ্যন ডাইৰেক্টলি পলিটিৰ পৰা কুৱেশ্যন আহিছে ঠিক আছে চ' ইয়াত মই গোটেইকেইটা পিলাৰৰ নাম দি দিছোঁ legislature so what is legislature the supreme law making body মানে example যদি জুনে law বনায় আমাৰ country law বনায় বা state খনৰ law বনায় যেনেকৈ parliament হৈ গ'ল state legislature state legislative assembly হৈ গ'ল that are the part of what legislature next আহি গ'ল আমাৰ executive body কি হয় body that implement and enforces the law ঠিক আছে এই law বিলাক যোনবিলাক আমাৰ legislature বনোৱা হয় সেইবিলাক enforce যোনে কৰে ঠিক আছে enforcementৰ কাম যোনখিনি কৰে enforce কৰা কামখিনি কোনে কৰে executive কৰে যেনেকৈ আমাৰ prime minister থাকিব পাৰে president থাকিব পাৰে ঠিক আছে then the council of ministers হ'ব পাৰে তেখেতসকল কি হৈ যায় chief executive body হৈ যায় next আহি গ'ল আমাৰ another pillar কি হৈ যায় judiciary ঠিক আছে যোনে আমাক ন্যায় দিয়ে ঠিক আছে the body interprets the law and ensures justice যোনে law বিলাক ইন্টাৰপ্ৰেট কৰে ঠিক আছে এটা আমি জানো ঠিক আছে সুপ্ৰিম কোৰ্ট কি হয় the final interpreter of the constitution হয় ঠিক আছে যে কনস্টিটিউশনৰ যোনবিলাক provisions আছে এইবিলাক ফাইনাল টাইমৰ কাৰণে ইন্টাৰপ্ৰেট কোনে কৰিব জুডিশিয়াৰী তাত সবতকে ওপৰত হায়াৰকিত থাকে ঠিক আছে আৰু ফাইনালি the fourth pillar কি কোৱা হয় media কোৱা হয় ঠিক আছে it acts as a watchdog of Indian democracy ঠিক আছে যে বাকি legislature হক executive হক judiciary হক তেখেতসকলে ভালকে কাম কৰিছে না হেবিলাকৰ watchdog কোনে হেবিলাক কোনে চাই থাকে মানুহৰ মাজত ইনফৰমেশন কোনে পঠিয়ায় মিডিয়াই পঠায় so these four are the pillars of what Indian democracy okay next question আমাৰ আহি গ'ল mention any two characteristics of Indian constitution ঠিক আছে আমাৰ Indian constitution multiple characteristics আছে so এটা characteristics দুটা আমাক লিখিব দিছে এই characteristics হক এইবিলাক কোৱেশ্চনৰ আপোনালোকে এনসাৰ যদি আপোনালোকে নিজেও পঢ়িব বিচাৰে then I will suggest a book that is Lakshmikant ঠিক আছে Lakshmikantত এই গোটেই বস্তুবিলাক আপোনালোকে ভালকে পাই যাব যিমান কম্পিটিটিভ এক্সাম হক ঠিক আছে APSC হক UPSC হক ADRE হক যতে হক ডিপাৰ্টমেন্টাল এক্সাম হক APSC যিমানখিনি তাত পলিটি কোৱেশ্চনছ বিলাকৰ ম্যাক্সিমাম এনসাৰ আপোনালোকে এই Lakshmikant বুকখনত পাই যাব ঠিক আছে সো ইয়াত আমাৰ ক্যাৰেক্টাৰিষ্টিক দুটা হৈছে মই কেইটামান দি দিছো কি হয় লেন্ডিয়াছ এণ্ড ৰিটেন কনষ্টিটিউশ্যন ঠিক আছে আমাৰ যোনখন ইণ্ডিয়ান কনষ্টিটিউশ্যন হয় এখন সবতকে লেন্ডি হয় সবতকে ডাঙৰ হয় আৰু এখন ৰিটেন কনষ্টিটিউশ্যন হয় আমাৰ কনষ্টিটিউশ্যনখন কি হয় লিখি থোৱা আছে ঠিক আছে আনলাইক আদাৰ কনষ্টিটিউশ্যনছ ঠিক আছে নেক্সট কি কোৱা হৈছে ড্ৰন ফ্ৰম ভেৰিয়াছ সোৰ্সেছ ঠিক আছে আমি যদি চাব যাওঁ আমাৰ কনষ্টিটিউশ্যনখন যেতিয়া বনোৱা হৈছিল ঠিক আছে তেতিয়া আমাৰ কনষ্টিটিউশ্যনৰ যোনবিলাক প্ৰভিজনছ আছে সেইবিলাক ভেৰিয়াছ ডিফাৰেণ্ট কনষ্টিটিউশ্যনছ ঠিক আছে যেনেকৈ হৈ গ'ল UK হৈ গ'ল জাৰ্মানী কনষ্টিটিউশ্যন হৈ গ'ল ৰাছিয়ান কনষ্টিটিউশ্যন হৈ গ'ল সবৰ পৰা কি হৈছে যোনবিলাক সেই কনষ্টিটিউশ্যনছ বিলাকৰ বেষ্ট প্ৰভিজনছ আছে সেইবিলাক আমাৰ ইণ্ডিয়ান সোসাইটিৰ হিচাপত মডিফাই কৰি পেলে আমাৰ কনষ্টিটিউশ্যনখন বনোৱা হৈছে সো সোৰ্সটো কি হয় আমাৰ ভেৰিয়াছ সোৰ্সেছৰ পৰা ইণ্ডিয়ান কনষ্টিটিউশ্যনখন ড্ৰ কৰা হয় নেক্সট দিয়া আছে ব্লেন্ড অফ ৰিজিডিটি এণ্ড ফ্লেক্সিবিলিটি ঠিক আছে আমাৰ কনষ্টিটিউশ্যন কি হয় কনষ্টিটিউশ্যন এমেন্ডমেন্টও কৰিব পৰা যায় কিন্তু এমেন্ডমেন্ট কৰোতেও কিছুমান কি হয় কিতিয়াবা আমাৰ কিছুমান এমেন্ডমেন্ট বহুত ডিফিকাল্টও হয় যেনেকৈ জিএসটি এমেন্ডমেন্টটো লোকসভা ৰাজ্যসভাই পাছ কৰিব লাগিব লগতে কি কৰিব লাগিব ষ্টেটছৰ ৰেক্টিফাই কৰিব লাগিব সো সেইকাৰণে কি কোৱা হয় ব্লেন্ড অফ ৰিজিডিটি এণ্ড ফ্লেক্সিবিলিটি ঠিক আছে ফ্লেক্সিবিলিটি আমি আৰু ক'ত দেখা পাওঁ ইমাৰ্জেন্সি টাইমত আমি কিছুমান ফ্লেক্সিবিলিটি দেখা পাওঁ ঠিক আছে সো সেইখিনি কথা নেক্সট হৈ গ'ল কি হ'ল ফেডাৰেল সিস্টেম উইথ ইউনিটাৰী বায়াস ঠিক আছে এটা ফেডাৰেল সিস্টেম আছে কিন্তু আমাৰ ইউনিয়নটো কি হয় এটা বহুত বেছি পাৱাৰফুল হয় সাৰ্টেন সিচুৱেশনত বহুত বেছি পাৱাৰফুল হৈ যায় সিঙ্গল সিটিজেনশিপ আমি জানো যেনেকৈ ইউএছত কি হয় ডুৱেল সিটিজেনশিপ থাকে ঠিক আছে কিন্তু ইণ্ডিয়াত কি হয় সিঙ্গল সিটিজেনশিপ যদি ইণ্ডিয়ান হয় তেতিয়া অকল ইণ্ডিয়াৰে সিটিজেন হ'ব পাৰে বেলেগ কাণ্ট্ৰি সিটিজেনশিপ ল'লে কিন্তু কি হয় ইণ্ডিয়ান সিটিজেনশিপ গুচি যায় নেক্সট ইউনিভাৰ্সেল এডাল্ট ফ্ৰেঞ্চাইজ ঠিক আছে after a certain age মানে কিমান হয় after 18 সবৰে ভোটিং ৰাইটস থাকে রুল অফ ল ফলো কৰা হয় ইণ্ডিয়ান সেকুলাৰিজম এটসেট্ৰা ঠিক আছে সব ৰিলিজনক আমি ইকুৱেলি কি কৰো ইকুৱেল ৰেসপেক্ট দিয়া হয় ঠিক আছে সো এইখিনি আমাৰ কি হৈ যায় সাম অফ দ্য ফিচাৰ্স অফ আওয়াৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন ওকে আগবাঢ়িছো নেক্সট কুৱেশ্যনটো সুধিছে ৰাইট দ্য নেম অফ এনি টু নেশ্যনেল পলিটিকেল পাৰ্টিজ এটা নেশ্যনেল পলিটিকেল পাৰ্টিজ দুটাৰ কথা হৈছে কুৱেশ্যনটো দেখাত বহুত বেছি সিম্পল হয় দুটা নেশ্যনেল পলিটিকেল পাৰ্টিজ লিখিব হলে ভাৰতীয় জনতা পাৰ্টি আছে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আছে বহুজন সমাজ পাৰ্টি আছে কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া আছে নেশ্যনেল পাৰ্টি পিপলছ পাৰ্টি আছে আম আদমি পাৰ্টি আছে সো টোটেল আমাৰ কেইটা পাৰ্টি আছে নেশ্যনেল পাৰ্টি ইণ্ডিয়াত 6টা আছে কিন্তু নেশ্যনেল পাৰ্টিৰ ৰেকগনিশ্যনটো পাবলৈ কিছুমান কণ্ডিশ্যনছ আছে সেই কণ্ডিশ্যন কেইটা ফুলফিল কৰিলেহে এটা পাৰ্টিয়ে নেশ্যনেল পাৰ্টিৰ কি পাব নেশ্যনেল পাৰ্টিৰ ষ্টেটাছটো পাব সো ইয়াত আমি এটোটো সিম্পল কুৱেশ্যন আহিছিলে যদি আমাক সুধিয়ে যে ৰাইট দ্য কণ্ডিশ্যনছ
to become a national party সেইকিটাও আমি ইয়াতে চাই লম ঠিক আছে মই ইয়াত দি দিছো a political party would be considered a national party if eta political party national party consider kora hobo jetia it is recognized in 4 or more states as state party ঠিক আছে চাৰি খন বা বেছি ষ্টেটত হে কোনবাটা পাৰ্টিক যদি ষ্টেট পাৰ্টি বুলি ৰেকগনাইজ কৰা হয় ঠিক আছে তেতিয়া হে পাৰ্টিটোক নেশনাল পাৰ্টি ৰেকগনিশ্যন দিয়া হয় নহলে if its candidates pool at least 6% of the total valid votes in any 4 or more states in the last Lok Sabha or assembly election ঠিক আছে if candidates কি হয় at least 6% of the total valid votes যিমানখিনি ভোট দি আছে তাৰ valid votes poll কৰে কোট চাৰিখন বা তাতকে বেছি states in last Lok Sabha last যোনটো Lok Sabha হৈছে বা assembly election state assembly election and has at least aru ki dise and has at least 4 MPs in the last Lok Sabha polls ঠিক আছে last Lok Sabha pollot মানে পাৰ্লিয়ামেন্টত কি হ'ব লাগিব মানে আমাৰ লোক সভাত কি হ'ব লাগিব at least 4 জন MP থাকিব লাগিব this is the second condition ঠিক আছে আৰু third condition to কি দিয়া আছে if it has won at least 2% of the total seats in the Lok Sabha from not less than 3 states ঠিক আছে so Lok Sabha কি হ'ব at least 2% seats কি হ'ব লাগিব জিকিব লাগিব আৰু কেখন ষ্টেটছৰ পৰা not less than 3 states তিনিখন ষ্টেটছ বা তাতকে বেছি ঠিক আছে so these are the condition ঠিক আছে এটা ন্যাশনাল পাৰ্টি হিচাপে ৰেকগনিশ্যন পাব হলে ওকে সিম্পল কোৱেশ্চন আছিল এবলাক আমাক এবাৰ খুদি দিব পাৰে বিকজ আমি দেখিছো 2022 ৰ পৰা যদি এতিয়া আমি 2025 লৈ আহো এপিএসসি কোৱেশ্চন প্যাটাৰ্নটো মাল্টিপল চেঞ্জেস হৈছে ঠিক আছে সো সেই কাৰণে এইখিনি বস্তু ভালকে চাবা পলিটি আমি কোৱেশ্চন আহিব পলিটি কোৱেশ্চন আমি ভালকে চাব লাগিব ওকে Next question is mention any two qualification for becoming a vice president of India. ঠিক আছে এটা vice president হ'ব হলে আমাৰ কি কি কোয়ালিফিকেশন লাগে হেগিটা হদিছে ইয়াত আমাক দুটা কোয়ালিফিকেশন দিছে সো মই কোয়ালিফিকেশন কিটা দি দিছো একদম সিম্পল কি হ'ব লাগিব সিটিজেন অফ ইন্ডিয়া হ'ব লাগিব একদম সিম্পল হয় ভাইস প্ৰেসিডেন্ট হ'ব হলে কি হ'ব লাগিব সিটিজেন অফ ইন্ডিয়া হ'ব লাগিব নেক্সট এজ ফ্যাক্টৰ আছে কমপ্লিটেড কিমান 35 years of age 35 years of age hobo laibo he should be qualified for election as an member of Rajya Sabha ঠিক আছে কারণ আমি জানো ভাইস প্রেসিডেন্ট কি হয় ভাইস প্রেসিডেন্ট এক্স অফিসিয়াল চেয়ারম্যান হয় রাজ্য সভাৰ সো তেখেত কি হ'ব লাগিব ৰাজ্য সভাৰ কোয়ালিফিকেশন মেম্বাৰ হ'বলৈ যোনকিটি কোয়ালিফিকেশন ক্ৰাইটেৰিয়া আছে হেখিনিও ফুলফিল কৰিব লাগিব ঠিক আছে নেক্সট দিছে he should not hold any office of profit under the union government or any state so কি থাকিব নালাগিব office of profit ত কোনো পজিশন হোল্ড কৰিব নালাগিব আৰু ফাইনালি government or any local authority or any other public authority code ঠিক আছে not only union government or state government any local authority or other public authority to কোনো office of profit hold koribo na lagibo ঠিক আছে vice president again important hoy this year current affairs to bahut news ase karon amar recently vice president change kora hoise ঠিক আছে so vice president related aru kisuman bostu ami sailom eta presently amar vice president ki hoy কোন হয় সিপি রাধা কৃষ্ণ ঠিক আছে তেখেতক রিসেন্টলি আমাৰ কি হৈছে ইন্ডিয়াৰ ভাইস প্ৰেসিডেন্ট হিচাপে ইলেক্ট কৰা হৈছে ঠিক আছে So vice president related কিছুমান factual information মই তোমালোকক দি দিছো যে vice president of India is the second highest constitutional office in the country after president of India so constitutional office ত যদি আমি চাব যাও ঠিক আছে so first ত কোন আহে president আহে then the vice president ঠিক আছে the vice president also serve as the chairman of Rajya Sabha যোনটো মই তোমাক কৈছিলো the upper house of the Indian parliament ঠিক আছে so vice president বনিলে ex officio chairman বনি যায় of the Rajya Sabha ঠিক আছে next কি কৈছে he is elected by the members of an electoral college consisting of the members of both house of parliament thus this electoral college is different from the electoral college of the election of the president in the following two respects ঠিক আছে so ইতিয়া জানো আমি প্ৰেসিডেন্টৰ ইলেকশন হক বা ভাইস প্ৰেসিডেন্টৰ ইলেকশন হক আমি গৈ পেলে ভোটিং নকৰো ঠিক আছে সো হেতু কাৰণে এটা স্পেসিফিক কি হয় এখন ইলেক্টৰেল কলেজ বনোৱা হয় সার্টেন মেম্বার্স থাকে সো ইয়াত দিছে কি হৈছে ভাইস প্ৰেসিডেন্টৰ যোনটো ইলেক্টৰেল কলেজ হয় হেতু ডিফাৰেন্ট হয় ফ্ৰম দ্য প্ৰেসিডেন্ট কেনেকে ডিফাৰেন্ট হয় ইট কনসিস্ট অফ বোথ ইলেক্টেড মেম্বার্স এন্ড নমিনেটেড মেম্বার্স অফ দ্য পার্লামেন্ট ঠিক আছে সো এটুত কি হয় আমি প্ৰেসিডেন্টৰ ক্ষেত্ৰত জানো প্ৰেসিডেন্টৰ ক্ষেত্ৰত কি হয় ইলেক্টেড মেম্বার্স অফ দ্য বোথ অফ দ্য হাউস Lok Sabha হক Rajya Sabha আৰু state legislative assembly থাকে electoral college খন ফৰ্ম কৰে কাৰ ক্ষেত্ৰত প্ৰেসিডেন্টৰ ক্ষেত্ৰত কিন্তু ভাইস প্ৰেসিডেন্টৰ ক্ষেত্ৰত কি হয় both elected and nominated members of the parliament ইয়াত nominated members খিনিও থাকে আৰু কোন না থাকে ইয়াত
ষ্টেট লেজিসলেচাৰৰ মেম্বাৰ বিলাক নাথাকে সো তেনেকে ডিফাৰেন্ট হয় প্ৰেসিডেন্ট আৰু ভাইস প্ৰেসিডেন্টৰ ইলেক্টৰেল কলেজটো মনত ৰাখিবা প্ৰেসিডেন্টৰ ইলেক্টৰেল কলেজত কোন কোন থাকে অল দা ইলেক্টেড মেম্বাৰ্স অফ লোক সভা ৰাজ্য সভা এণ্ড দা ষ্টেট লেজিসলেটিভ এছেম্বলি কিন্তু ভাইস প্ৰেসিডেন্টৰ ক্ষেত্ৰত সেই বস্তুটো কি হৈ যায় চেঞ্জ হৈ যায় ইয়াত কোন থাকে it consists of both elected and nominated members of the parliament মানে লোক সভা ৰাজ্য সভা কিন্তু state legislative assembly নাথাকে okay next question wale আহিছো name the two words which were incorporated in the preamble of the Indian constitution through 42nd amendment ঠিক আছে so 42nd amendment আমাৰ কৰা হৈছিল very important amendment তাত কি কৰা হৈছিল preamble নতুন word ভৰোৱা হৈছিল ইয়াত আমাক কেটা হুদিছে দুটা হুদিছে ঠিক আছে কি আছিল দুটা word socialist secular আৰু এটা word ইয়াত ইনকৰ্পোৰেট কৰা হৈছিল থাৰ্ড ওয়াৰ্ডটো দ্যাট ইজ ইন্টিগ্ৰিটি ঠিক আছে 42nd amendment কৰি পেলাই আমাৰ কনস্টিটিউশনত কি কৰা হৈছিল একচুয়ালি তিনটা ওয়াৰ্ড প্ৰিএম্বলত ভৰোৱা হৈছিল ইয়াত আমাক খুদিছে দুটা দ্যাট ইজ ফাৰ্স্ট ইজ socialist secular আৰু থাৰ্ডটো হৈ গল ইন্টিগ্ৰিটি ঠিক আছে এটো মনত ৰাখিবা ইয়াৰ লগতে মই 42nd কনস্টিটিউশন এমেন্ডমেন্টৰ কিছুমান ইম্পৰ্টেন্ট ফেক্টস তোমালোকক ইয়াত দি দিছো যেনেকৈ এখন কি কোৱা হয় মিনি কনস্টিটিউশন কোৱা হয় ইয়াত কি সোশিয়ালিষ্ট সেকুলাৰ ইন্টিগ্ৰিটি এবিলাক ভৰোৱা হৈছিল ঠিক আছে ফান্ডামেন্টাল ডিউটিজ ভৰোৱা হৈছিল প্ৰেসিডেন্টক কিছুমান বস্তুত বাউন্ড কৰি দিয়া হৈছিল এক্সট্ৰা ইনফৰমেশন কিছুমান দি থোৱা আছে এইখিনি তোমালোকে নিজে পঢ়ি লব পাৰিবা ফ্ৰম দা পিডিএফ টো লাষ্ট ক্লাছতো কৈছো পিডিএফ টো আমাৰ যোনটো টেলিগ্ৰাম চেনেল আছে ডেসক্ৰিপচনত লিংক দিয়া থাকিব তাত তোমালোকে জয়েন কৰি ললে পিডিএফ বিলাক পাই যাবা ওকে Next question ahi gol again polity related dekhisa continuously polity related amak multiple questions hodise yat ki dise write the full form of EVM and nota ঠিক আছে EVM কি হয় আৰু nota এইগিটা টার্ম কি হৰ লগত ৰিলেটেড ইলেকশনছ ৰ লগত ৰিলেটেড ঠিক আছে সো EVM ৰ ফুল ফর্ম কি হয় ইলেক্ট্ৰনিক ভোটিং মেচিন আৰু নোটাৰ ফুল ফর্ম কি হয় নন অফ দা এবভ ঠিক আছে এতিয়া কি হয় যেটা তোমালোকে ভোট দিব যোৱা ঠিক আছে যেটা তোমালোকে লোকসভা ইলেকশন হক বা স্টেট লেজিসলেটিভ এছেম্বলি ইলেকশন হক যেটা ভোট দিব যোৱা এটা ইলেক্ট্ৰনিক মেচিনত ভোট দিয়া সেই মেচিনটোকে কি বুলি কোৱা হয় ইভিএম বুলি কোৱা হয় ঠিক আছে ইলেক্ট্ৰনিক ভোটিং মেচিন কোৱা হয় আৰু সেই ইলেক্ট্ৰনিক ভোটিং মেচিনটো তোমালোকে যেটা ভোট দিবা ঠিক আছে তাত মাল্টিপল ক্যান্ডিডেটছৰ নাম থাকিব আৰু লাষ্টৰ ফালে এটা অপচন থাকে দ্যাট ইজ হোৱাট নোটা NOTA নন অফ দা এবভ মানে তুমি কাকুকে ভোট দিব বিচাৰা নাই তোমাৰ এছেম্বলি হক তোমাৰ যোনটো কনস্টিটুৱেন্সি হতা বা যোন কিজন মানুহ উঠিছে তোমাৰ এজনো পছন্দ নাই সেই বস্তুটো তুমি শো কৰিব পাৰা থ্ৰু হোৱাট থ্ৰু নোটা ঠিক আছে সো ইয়াত কিছুমান এক্সট্ৰা ইনফৰমেশন চাই লও অকমান EVM ফাৰ্স্ট টাইম ইন্ট্ৰোডিউস কিতিয়া কৰা হৈছিল কেৰালাত এটা বাই ইলেকশন হৈছিল কোনটো এছেম্বলিত পাৰাবুৰ এছেম্বলি কনস্টিটুৱেন্সি ঠিক আছে তাত বাই ইলেকশন কৰা হৈছিল 1982 আৰু তাতে ফৰ দা ফাৰ্স্ট টাইম আমি EVM ইউজ কৰা দেখা পোৱা যায় আৰু নোটাটো কেতিয়া ইন্ট্ৰোডিউস কৰা হৈছিল নোটা আমাৰ ইন্ট্ৰোডিউস কৰা হৈছিল 2013 ৰ সুপ্ৰিম কোৰ্টৰ এটা জাজমেন্ট আহিছিল PUCL ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া কেছ ইয়াৰ পিছতে আমাৰ নোটাটো ইন্ট্ৰোডিউস কৰা হৈছিল ইন দা EVM মেচিন ওকে এক্সট্ৰা কিছুমান ফেক্টস আছে মনত ৰাখিবা এক্সামত সুধি দিব পাৰে পটককে Next question আমি চাও who presides over the joint session of the both house of the parliament is he selected or elected ঠিক আছে ইতিয়া কি হৈছে আমাক কোৱেশ্চন দিছে যে ইয়াত একদম পলিটিৰ পৰা কোৱেশ্চন এটো যে জয়েন্ট সেশন হয় ঠিক আছে কিতিয়াবা কিছুমান যোনবিলাক ডিসিশন লব পৰা না যায় ঠিক আছে লোকসভা বা ৰাজ্যসভা অকলে ডিসিশনটো লব পৰা নাই বা কিছুমান ডেডলক ক্ৰিয়েট হৈছে ঠিক আছে দুইটাই মানা নাই যে এটা ডিসিশনৰ ওপৰত মানা নাই লোকসভাই কিবা এটা কৈ আছে ৰাজ্যসভাই কিবা এটা কৈ আছে তেনেকুৱা সিচুৱেচনত কি হয় জয়েন্ট সিটিং পাতা হয় আৰু এই জয়েন্ট সিটিংখন ঠিক আছে কোনে প্ৰিসাইড কৰে আমাক ইয়াত খুদিছে এই জয়েন্ট সিটিংখন প্ৰিসাইড কোনে কৰে স্পিকাৰ অফ দা লোকসভাৰ যোনজন স্পিকাৰ থাকে ঠিক আছে ওম বিৰলা এটা কি হয় আমাৰ লোকসভাৰ স্পিকাৰ হয় তেখেতে কি কৰে এই যোনটো জয়েন্ট সিটিং হয় তাৰ ওপৰত প্ৰিসাইড কৰে তেখেত প্ৰিসাইডিং অফিচাৰ বনে তাৰ ঠিক আছে সো ইয়াত আমাক নেক্সট কোৱেশ্চনটো সুধিছে ইজ হি সিলেক্টেড অৰ ইলেক্টেড তেখেতক কি কৰা হয় আমি ইলেক্ট কৰো among the members of the parliament by simple majority of the members present and voting in the house ঠিক আছে যেহেতু লোকসভা মেম্বাৰ হয় লোকসভা মেম্বাৰ খিনিয়ে কি কৰে পাৰ্লিয়ামেন্ট তেখেতক ইলেক্ট কৰে from among its members ঠিক আছে ইয়াতে আৰু এটা বস্তু মনত ৰাখিব লাগিব জয়েন্ট সিটিং কোনবিলাক সিচুৱেচনত হয় আমি মনত ৰাখিব সব সিচুৱেচনতে জয়েন্ট সিটিং মাতা নহয় ঠিক আছে দুটা টাইপৰ বিল থাকে অৰ্ডিনাৰী বিল ঠিক আছে আৰু ফাইনান্সিয়েল বিল এই দুটা সিচুৱেচনত কি হয় জয়েন্ট সিটিং এখন মাতিব পৰা যায় অফ বোথ দা হাউসেস বাট ইন কেস অফ কনস্টিটিউশনাল এমেন্ডমেন্ট বিল বা মানি বিল ঠিক আছে
এই দুটা সিচুৱেশ্যনত কি হয় এই দুটা সিচুৱেশ্যনত কিন্তু জয়েন্ট সিটিং মাতিব নোৱাৰে এই দুটা সিচুৱেশ্যনত কি হ'ব কনস্টিটিউশন এমেন্ডমেন্ট বিল এখন যেতিয়া আহে তেতিয়া লোকসভা আৰু ৰাজ্যসভাই নিজে বিল কেখন পাস কৰিব লাগিব নিজৰ হাউসত দুইটাই কাৰণ যেতিয়া দুইটা হাউস মাতি দিয়া হয় আমি জানো লোকসভাৰ কি হয় স্ট্ৰেংথ বেছি হৈ যায় ৰাজ্যসভাৰ স্ট্ৰেংথ কি হৈ যায় কম হৈ যায় সো যেতিয়া জয়েন্ট সিটিং আহি যায় তেতিয়া আপাৰ হ্যান্ড কোনে পাই যায় সদায় লোকসভাই পাই যায় সো হেতু কাৰণে কি কৰা হৈছে দুটা টাইপৰ বিল কনস্টিটিউশন এমেন্ডমেন্ট বিল ঠিক আছে ইয়াত যত কনস্টিটিউশন এমেন্ডমেন্ট বিল কি হয় যত আমাৰ কনস্টিটিউশনখনত কিছুমান চেঞ্জেস কৰা হয় ঠিক আছে হে তেনেকুৱা টাইপৰ বিল বিলাক কি হ'ব লোকসভা আৰু ৰাজ্যসভাই নিজে পাস কৰিব লাগিব আৰু মানি বিলৰ কথা আপোনালোকে জানে চাগে মানি বিলখনত কি হয় ৰাজ্যসভাৰ ইনো পাৱাৰ কম থাকে এটা 14 ডেজ উইন্ডো পিৰিয়ড থাকে 14 ডেজৰ ভিতৰত যদি ৰাজ্যসভাই বিলখন পাস নকৰে বা একো একচন নলে তেতিয়া হেখন অলৰেডি ৰাজ্যসভাই পাস কৰা বুলি ধৰা যায় সো হেকাৰণে মানি বিলৰ ক্ষেত্ৰতো জয়েন্ট সিটিংৰ কথাই নাহে আৰু কনস্টিটিউশন এমেন্ডমেন্ট বিলৰ ক্ষেত্ৰত কি হয় জয়েন্ট সিটিং নহয় ইয়াত সবে অকলে লোকসভা আৰু ৰাজ্যসভাই পাস কৰিব লাগিব বাট ইন কেস অফ অৰ্ডিনাৰী এণ্ড ফাইনেন্সিয়েল বিল ইয়াৰ ক্ষেত্ৰত আমি কি কৰিব পাৰো আমি জয়েন্ট সিটিং এটা মাতিব পাৰো ওকে সো ইয়াত খুদিছিলে জয়েন্ট সিটিং কোনে প্ৰিসাইড কৰে স্পিকাৰ অফ লোকসভা কনফিউজ নহবা চেয়াৰম্যান অফ ৰাজ্যসভা বা ভাইস প্ৰেসিডেন্ট জন হয় তেখেতে নকৰে ঠিক আছে স্পিকাৰ অফ লোকসভাই কৰে আৰু তেখেতক কি কৰা হয় ইলেক্ট কৰা হয় এমং দ্য মেম্বাৰ্স ঠিক আছে এমং দ্য মেম্বাৰ্স অফ লোকসভা ওকে আগবাঢ়িছো নেক্সট কোৱেশ্চনত আমাৰ ইয়াত এতিয়া আমাৰ কি হৈছে কোৱেশ্চন চেঞ্জ হৈছে হিষ্ট্ৰী কোৱেশ্চন হৈছে ইয়াত সুধিছে যে দ্য ফাৰ্ষ্ট ৰাউণ্ড টেবল কনফাৰেন্স held কি আছে where was the first round table conference held আৰু in which year was it held so first round table conference কিহৰ লগত ৰিলেটেড আমাৰ ইন্ডিয়ান হিষ্ট্ৰী লগত ৰিলেটেড ঠিক আছে গান্ধী আৰু আমাৰ যেতিয়া সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট চলি আছিল ঠিক আছে সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট চলি থকা সময়তে ঠিক আছে কি হৈছিল ফাৰ্ষ্ট ৰাউণ্ড টেবল কনফাৰেন্সখন হৈছিল ঠিক আছে ফাৰ্ষ্ট ৰাউণ্ড টেবল কনফাৰেন্সত আমি আৰু এটা ইম্পৰ্টেন্ট ফেক্ট মনত ৰাখিব লাগিব দ্যাট ইজ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে তাত পাৰ্টিসিপেট কৰা নাছিল বিকজ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে হেতু সময়ত কি কৰি আছিল সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট লঞ্চ কৰিছিল ইণ্ডিয়াত সো ফাৰ্ষ্ট ৰাউণ্ড টেবল কনফাৰেন্স কেতিয়া হৈছিল নৱেম্বৰ 12 1930 ঠিক আছে আৰু কোট কৰা হৈছিল লণ্ডনত কৰা হৈছিল এনেকে আমাৰ অকল ফাৰ্ষ্ট নহয় টোটাল তিনিখন ৰাউণ্ড টেবল কনফাৰেন্স কৰা হৈছিল আৰু গোটেই কিখনে কি আছিল আনসাকসেসফুল আছিল যোনটো নেগোশিয়েট কৰিব ট্ৰাই কৰিছিল ব্ৰিটিছে ইণ্ডিয়াৰ লগত সেই নেগোশিয়েশনটো ফুলফিল কৰা হোৱা নাছিল এগেইন ৰাউণ্ড টেবল কনফাৰেন্স ইম্পৰ্টেন্ট হয় এতিয়া আমাক কোৱেশ্চন সুধি দিব পাৰে যে গোটেইখন ৰাউণ্ড টেবল কনফাৰেন্সত কোনে পাৰ্টিসিপেট কৰিছিল ফাৰ্ষ্ট সেকেন্ড থাৰ্ড কোন ইন্ডিভিজুৱেলছ আছিল যোনে গোটেইখনত পাৰ্টিসিপেট কৰিছিল তাৰে ভিতৰত এজন ইম্পৰ্টেন্ট কি হৈ গৈছে যোনে গোটেই তিনিখন ৰাউণ্ড টেবল কনফাৰেন্সত পাৰ্টিসিপেট কৰিছিল হি ওয়াজ নন আদাৰ দেন বি.আৰ. আম্বেদকাৰ ঠিক আছে বি.আৰ. আম্বেদকাৰে কি কৰিছিল গোটেই কিখন ৰাউণ্ড টেবল কনফাৰেন্সতে পাৰ্টিসিপেট কৰিছিল ফাৰ্ষ্ট সেকেন্ড থাৰ্ড অকল তেখেতে নহয় আৰু আছে ঠিক আছে যোনে এই তিনিখন ৰাউণ্ড টেবল কনফাৰেন্সত পাৰ্টিসিপেট কৰিছিল ওকে এগেইন আমাৰ কোৱেশ্চন আহি গ'ল পলিটিৰ হাউ মেনি ফাণ্ডামেণ্টেল ৰাইটছ ৱেৰ দেয়াৰ ইন দ্য কনষ্টিটিউশ্যন আৰ্লিয়াৰ হুইচ ৰাইট has now been deleted from the list later ঠিক আছে সো আমাক সুধিছে যে আমি জানো আমাৰ ফান্ডামেন্টাল ৰাইটস একদম যেটা কনস্টিটিউশনখন ফৰ্ম হৈছিল তেতিয়া আমাৰ কেটা কনস্টিটিউশন ফান্ডামেন্টাল ৰাইটস আছে সুধিছে আৰু কিতিয়া কোনটো ৰাইট আমাৰ ডিলিট কৰা হৈছে টোটাল আমাৰ যেটা ইনিশিয়ালি আমাৰ ইন্ডিয়ান কনস্টিটিউশনখন বনোৱা হৈছিল তাত তেতিয়া টোটাল কিমান আছিল 7টা ফান্ডামেন্টাল ৰাইট আছিল আৰু প্ৰেজেন্টলি আমাৰ কি হৈছে 6টা ফান্ডামেন্টাল ৰাইটস যেনেকৈ ৰাইট টু ইকুৱেলিটি ৰাইট টু ফ্ৰীডম ৰাইট এগেইনষ্ট এক্সপ্লয়টেশন ৰাইট টু ফ্ৰীডম of religion, cultural and education rights and right to constitutional remedies ঠিক আছে আৰু যোনটো আমাৰ right to property আছিলে হেতু কি কৰা হৈছিলে হেতু আমাৰ ইয়াৰ পৰা অটৰাই দিয়া হৈছিলে ঠিক আছে কোনটো constitutional amendment দি পেলে 44th constitutional amendment act দি পেলে ঠিক আছে আৰু presently যোনটো আমাৰ right to property হয় এটো এটা কি হয় এটো আমাৰ এটা legal right হয় বা constitutional right হয় বুলি আমি ক'ব পাৰো under article 300A okay under article 300A that is a legal or constitutional right so right to property presently amar eta fundamental right nohoy okay monot rakhibo bostu gita next junto amar last question asile thik ase of this series hetu hoy goise je who was the first non congress prime minister of India non congress first India prime minister kan ase aru when did he became so tekhet kitia bonisile so first non congress prime minister mar India kun asile Morarji Desai asile aru tekhet prime minister kitia bonise 24th March 1977 ot tekhet ki bonisile for the first time prime minister bonisile non congress prime minister asile okay bosi baise question amar egita total 30 ta question ami duta class ot korilo first 15 question aji second 15 question itia important part to hoy goise questions khini to ami salu
এতিয়া আমি আইডিয়া লগাব লাগিব যে আমাৰ সিলেবাস পোৰ্শনটো কি হ'ব ঠিক আছে আমি ফাৰ্দাৰ যোনকেইটা ক্লাसेस কৰিম য'ত আমি ডিসকাস কৰিম বাকি বস্তুখিনি ঠিক আছে এবাৰ প্ৰবেবল কোৱেশ্চনছ কি আহিব পাৰে তাত আমি কি চাব লাগিব যদি আমি কোৱেশ্চনৰ ইনিশিয়াল পাৰ্টখিনি চাওঁ তাত আমাক কি সুধিছে কাৰেণ্ট এফেয়াৰ্স ৰিলেটেড কোৱেশ্চন বহুত আছে ঠিক আছে সো কাৰেণ্ট এফেয়াৰ্স ফ্ৰম জানুৱাৰী টিল অক্টোবৰ ঠিক আছে জানুৱাৰীৰ পৰা অক্টোবৰলৈকে কাৰেণ্ট এফেয়াৰ্সখিনি আমি ইয়াত কভাৰ কৰিব লাগিব জানুৱাৰী টু অক্টোবৰ ঠিক আছে জানুৱাৰীৰ পৰা অক্টোবৰলৈকে আমি কাৰেণ্ট এফেয়াৰ্সখিনি কভাৰ কৰিব লাগিব নেক্সট আনাদাৰ ইম্পৰ্টেন্ট পাৰ্ট যদি আছে দ্যাট ইজ আসাম কালচাৰ ঠিক আছে আসাম কালচাৰৰ পৰা দেখিছে পাৰ্সনেলিটিজ হক আসাম কালচাৰৰ পোৰ্শনটো পৰা মাল্টিপল কোৱেশ্চনছ আমি দেখা পাইছো এইখিনি বস্তু আমি ভালকে চাব লাগিব আনাদাৰ ইম্পৰ্টেন্ট পাৰ্ট ইজ হোৱাট পলিটি ঠিক আছে পলিটিৰ পৰা এগেইন আমি মাল্টিপল কোৱেশ্চনছ দেখা পাইছো আৰু কিছুমান কোৱেশ্চন আমি কোৰ পৰা দেখা পাইছো মডাৰ্ন হিষ্ট্ৰীৰ পৰা আমি দেখা পাইছো লগতে আসাম কালচাৰো নহয় আসাম হিষ্ট্ৰী আসাম হিষ্ট্ৰীৰ পৰাও কিছুমান কোৱেশ্চন আমি দেখা পাইছো ঠিক আছে আসাম হিষ্ট্ৰীৰ পৰাও আমাক কোৱেশ্চন সুধিছে সো বেসিক্যালি যদি আমি লাষ্ট পেপাৰখন চাব যাও এইগিটা টপিক আমাৰ সবতকে বেছি ইম্পৰ্টেন্ট হৈ গৈছে সো এইগিটা টপিক আমি ফাৰ্দাৰ ক্লাसेস যেতিয়া আমাৰ প্ৰবেবলছৰ ক্লাস চলিব নেক্সট সেশনৰ পৰা তাত আমি এইবিলাক টপিকও ডিসাইড আমি চাম ভালকে আৰু ইয়াৰ লগতে কিছুমান এক্সট্ৰা টপিক যোনবিলাক ৰিসেন্টলি আমি বহুত বেছি এক্সামত খুদা দেখা পাওঁ যদি ৰিসেন্টলি চাই লিগেল মেট্ৰলজি এক্সামটো হৈছে তাত আমাৰ কি হৈছে ডিফেন্স ৰিলেটেড কোৱেশ্চনছ আহিছে ঠিক আছে ডিফেন্স ৰিলেটেড কোৱেশ্চন আছে সো ডিফেন্সৰ কিছুমান আমাৰ কি হৈ যায় এতিয়া আমাক যেনেকে খুদি দিছিলে আমাক লিগেল মেট্ৰলজি কোৱেশ্চনটোৱে যোনটো মোৰ মনত আছে তাত আমাক খুদিছিলে কি ইণ্ডিয়া আৰু মংগোলিয়াৰ মাজত মিলিটাৰী এক্সাৰসাইজটোৰ নাম কি হয় ঠিক আছে নমেডিক এলিফেন্ট হয় তেনেকুৱা আমাক ইয়াতো খুদি দিব পাৰে সো ডিফেন্স ৰিলেটেড বস্তুবিলাক আমি অকমান চাম লগতে আসাম কালচাৰ হক হিষ্ট্ৰী হক এইখিনি আমি প্ৰবেবলছ অলপ চাম কাৰেণ্ট এফেয়াৰ্সৰ প্ৰবেবল চাম পলিটি চাম মডাৰ্ন হিষ্ট্ৰী চাম তেনেকে অলমান আমি বস্তু কভাৰ কৰিম ইন দ্য নেক্সট ফিউ সেশন টিল এক্সাম ঠিক আছে এটো আপোনালোকক এই সেশনটো আপোনালোকৰ ৰিভিজন সেশন হ'ব কিন্তু সেই বস্তুটো মনত ৰাখিব ইয়াত আমি কি কৰিম ৰিভিজন হে কৰিম